চৰকাৰে তেওঁলোকক ভাৰতীয় নাগৰিক কৰি পেলালে আৰু আপোনালোকে টেটু ফালি চিউৰি থাকে যিসকল সঁচা অৰ্থত প্ৰকৃত অসমীয়া যিসকল খাটি খোৱা অসমীয়া যিসকল হাৰাহি মুজে সমস্ত জাতি সমস্ত সমাজ ব্যৱস্থাৰ লগত মিলি গৈছে তেওঁলোকক আপোনালোকে গালি পাৰে। আজি স্পষ্টভাৱে আপোনালোকক কৈছো আমি কৰ্মজীৱী মানুহ, আমি কাম কৰি ভাল পাওঁ, আমি নিজৰ কৰ্ম কৰি ভাল পাওঁ। আমাক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100টা হিমন্ত বিশ্ব জন্ম হলেও অসমৰ সংখ্যালঘু বিয়া সমাজক নিষেধ কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীৰ নিচিনা আৰু বাগা বাগা মুখ্যমন্ত্ৰী অসমৰ গাদী দখল কৰিলেও আমাক নিষেধ কৰিব নোৱাৰে, কাৰণ আমি জানো আমি ভাৰতীয় নাগৰিক, আমি জানো অসমৰ অসমীয়া কলা কৃষ্টি, আমি জানো এই হাতামপুৰৰ যি ভাতৃত্ববোধ আমাৰ যি জাতি ধৰ্ম নিৰ্বিশেষে আমি যি চলাফেৰা কৰো আমি জানো আৰু আমি কৰো। আপোনালোকৰ উচ্চতনিত আমি ভুল নাযাওঁ। তৃতীয় নম্বৰ কথাটো হৈছে এইটো হৈছে মোৰ শেষ কথা। মই আপোনালোকক কৈছো আপোনালোকে ভয় নাখাব, আপোনালোকে সাহস গোটাই থাকক। এই শৃংখল চলিয়া নে পাগল চলিয়া এটা আছে নহয়, আছে নে নাই? সেদিন আমাৰ ইমতাজে দিছে নহয়, অলপ কোৰ্টত তেওঁক আনিম নহয়, তেওঁ কোৰ্টত জবাব দিব লাগিব। গতিকে আমি আইনৰ ছাত্ৰ, আইনক বিশ্বাস কৰো, আদালতক বিশ্বাস কৰো। এই আমাৰ বিৰুদ্ধে যিসকলে বিভিন্ন সময়ত উচ্চবাচ্য কৰে তেওঁলোকক আমি আইনৰ কাঠগড়াত থিয় কৰাম। আৰু আজি কথা দিবলৈ আপোনালোকক অসমৰ মুখ্যমন্ত্ৰী এদিন নহয় এদিন আইনৰ কাঠগড়াত থিয় হ'ব লাগিব। আৰু এই ব্যৱস্থা আমছে ইতিমধ্যে আৰম্ভ কৰিছে, এই ব্যৱস্থা জমিয়ত উলামা হিন্দে আৰম্ভ কৰিছে। উচ্চতম ন্যায়ালয়ত ইতিমধ্যে কেছ দাখিল কৰিছে আৰু সেই কেছৰ জবাব তেওঁলোকে দিবলৈ পৰা নাই। 8 তাৰিখ আছিলে, হিমন্ত বিশ্ব শৰ্মাৰ দম নহল সেই কোৰ্টত যায় কেছৰ জবাব দিবলৈ। গোৱালপাৰাৰ ডিচি আৰু এছপিৰ দম নহল কোৰ্টত গৈ জবাব দিবলৈ। তেওঁলোকে তাৰিখ বিচাৰিছে, তেওঁলোকে ভাবিছে তাৰিখ পৰ তাৰিখ